হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভাল আৰু লগতে আমিও ভালেই আছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, যিটো ৰাতিপুৱা মানে এতিয়া 8:30 বাজিছে টাইমটো। দেখিছেই নহয় বাহিৰত পোহৰটো চাই পেলাই মানে খোৱাৰ পৰা উঠিছোঁ, ডাইৰেক্ট মানে মোবাইলটোৱে হাতত লৈছোঁ। মানে আজি যোৱাকালি ভিডিঅ'টো চালেই যিহেতু, আৰু আজি ভিডিঅ'টো আৰু অলপ বেলেগ বুলি কৈছিলোঁ যে কেনেকুৱা বেলেগ জানেনে? একদম এতিয়া ৰাতিপুৱা আহিছোঁ, দেখিছে এইপিনে মায়ে ৰুটি খানা চলাইছে। ৰুটি খানা পোৱাৰ মানে চবেই খালে। দেউতাই খালে, পাপা দুজনে বিয়ে দুজনে খাই দিলে, আৰু দাদাইও খাই দিলে। খাই খাই গৈছে পুখুৰীত বোলে আজি মাছ পুখুৰীত সিঁচি মাছ ধৰাৰ কথা কৈছে। তাৰপৰা কিমান মাছ পায়, কি খেৱালি জাল চেৰালি জাল আকৌ পল জাল জোঙা চব লৈ গৈছে। খালি মইহে মানে দেৰি হৈ গ'ল। মই খোৱাৰ পৰা উঠি কৰি পেলাই মই যাম ভিডিঅ' ষ্টাৰ্ট আৰু খানাটো আছে পুখুৰীতে মানে তাতে মাছ ধৰি তাতে বনাই তাতে খোৱা হ'ব। মাছ কিমান পাওঁ বা কি মাছ পাওঁ কেনেকৈ কি কৰে গোটেই পাপা মানে হেৰি মনিষাৰ দেউতাক মানে ডিফুৰ পাপাজন তেওঁ মানে এক্সপাৰ্ট এইবিলাকত একদম মানে সেইটো স্পেচিয়েলিষ্ট মানে মাছৰ কাৰণে। সেইকাৰণে আহিছেই ধৰিম বুলি আৰু ধৰি কিবা কিবি কৰি দেখুৱাম বুলি আহিছে। গৈছে গৈ পেলাই পাবগৈ হ'ল চাগে। মই যাওঁ তাকে গৈ পেলাই চাওঁগৈ কিনো পাইছে কিনে। আৰু মই খানা পিনা বনোৱাৰ কথা কৈছোঁ, তাতে বনাই কৰি তাতে খাব লাগিব। সেইকাৰণে যাওঁ ধুনীয়াকৈ গৈ লগ পাই আছোঁ। ষ্টাৰ্ট হওকচোন বাৰু। আৰু একদম খাই বৈ আমি চব ৰেডি। এইপিনে চব ৰেডি নে? ৰেডি। আমাৰ মানে পাপাহঁত গৈ পুখুৰী মাৰি আছে, যিহেতু চাওঁগৈ কি মাছ পাইছে, ডাঙৰে পাইছে নে সৰুৱে পাইছে, কি কেনেকৈ মাৰিছে। আহি যাওঁ একদম গৈ পেলাই। আমাৰ এইখিনি যাই ভাল লাগে কিবা এটা, কিন্তু এই গলিটোত মানে কিবা এটা মৰম লাগে গলিটোত গৈ পেলাই। একদম আহি আছোঁ। সেইপিনে দেখিছে চব মানুহ আহিছে। আজি আমাৰ পুখুৰীত মানে তাগৰা খানা হ'ব। সেইকাৰণে আহি গ'লোঁ। সেইপিনে একদম বোৱা 3টা মানুহ লাগি আছে পুখুৰীত, আৰু জাল চাগে কি মাৰিছে নাজানো আৰু কিহে কেনেকৈ উঠাব সিহঁতেহে জানিব। আহি আছোঁ পুখুৰী পাই যাম আৰু মাছ ধৰিব লাগিব। আজি খানা ইয়াতেই হ'ব, যিহেতু খৰি চৰি যোগাৰ কৰাই নাই। খৰি চৰি ইটা চিটা কিবা কিবি যোগাৰ কৰিব লাগিব, চচ আনিব লাগিব, পানী আনিব লাগিব, কিবা কিবি সেয়ে আনিব লাগিব। দাদা এখন মস্ত হাতত লৈ আছে। হে কিমান হ'ব এইটো? কি মাছ বা জিন্দা হৈ আছে, মুখ মেলি আছে। অ' বুৱা, কোনে ধৰিলে এইটো? কোনে ধৰিলে? ঐ হেৰি পাপা, এইটো কোনে ধৰিলে? তই ধৰিছ? বা ডাঙৰ মাছ এটা ধৰিলে দেই। এইটো কোনে দেউতা ধৰিছে নেকি? হে তুমি ধৰিছা? হে বৰশীত লাগিলে নে ক'ত লাগিলে? বৰশী লাগিলে? কি টিপ দিছিলে? বা আটা টোপ দি ইমান ডাঙৰ মাছ ধৰিছে। আমাৰ পুখুৰীত কিমান ডাঙৰ মাছ আছে চাওক। অত মস্ত বিকেট মাছডাল ধৰি লৈছে। এইটো কি বিকেট নহয় জানো? দেখুৱাই দে ৰাইজক এবাৰ দাঙি দে। সেইটো হ'ব 2 কেজি হৈ যাব। চকুমনি 2 কেজি হ'ব। হ'লেও ইমান ডাঙৰ মাছ আছে। এতিয়া ময়ো লাগি যাওঁ, চাওঁ। মই খানা পিনাৰ কাৰণে খৰি চৰি চচপেন চব যোগাৰ কৰি লওঁ ফাৰ্ষ্ট। এই চাহত ইপিনে বনামগৈ নেকি ন? এইপিনে বনাম আজি খানাটো। ইয়াত নবনাওঁ, এইপিনে বনাম। কিয় সেইখিনি কি লেতেৰা আনো? একদম মজাকৈ দেখিছে আজি একদম মাছ ধৰি আজি খাই মজা লাগিব একদম। সেইখিনিতে ধুনীয়াকৈ বনামগৈ, মানে যা যোগাৰ কৰি লওঁ। যা যোগাৰ কৰাৰ পিছত লগ পাই আছোঁ ৰ'ব। পিনে দেখিছে একদম বৰশী বাই আছে কি এই মাত্ৰ ডাঙৰ মাছ এটা গুচি গ'ল। মানে আধা কেজি হ'ল জানো এইটো? আধা কেজি বেছি হ'ল জানো? বৰশী মানে বেন হৈ গ'ল গোটেই বৰশী বেন হৈ এৰি পেলাই গুচি গ'ল। বৰশীটো সৰু কি ৰৌ পোৱালি, ৰৌ চৌ হ'ব চাগে কিবা। এইটো মানে দেখিছে নহয়, এইটো মস্ত পাইছে। এইটো কিন্তু ভাল ধৰিছে দেই বৰশীত। এইটো যে বৰশী উঠিছে আচৰিত লাগিছে। এবাৰ মই তেনেকৈ ধৰিছিলোঁ, কিন্তু যি কাৰণ দেউতাহঁতে এতিয়া বাই থাকক, যি পাই থাকিব। মই যাওঁ ঘৰত কাম কেইটামান কৰি লওঁ, কৰি পানী চানী কিবা কিবি চব মানে যা যোগাৰখিনি কৰি লওঁ। যিহেতু ইয়াতে আজি মানে পথাৰতে বনাই ভাল লাগিব। পথাৰতে বনাম, পথাৰতে খাই দিম একদম। মাছ চাছটো বাচিব লাগিব, বস্তু চস্তু মানে দা কুঠা হাতুৰি চব লৈ আহোঁ। আজি মানে মনটো বম ফূৰ্তি লাগি আছে, সেইটো কাৰণে ভাল লাগিব ন একদম। মানে আজি বনাই পেলাই খোৱা মজাই বেলেগ। আৰু মোৰ আধাৰ কাৰ্ডৰ কাম এটা আছে, মানে মাইনী ৱাইফৰ আধাৰ কাৰ্ডখন বনাবলগীয়া হৈ আছে, তাই ভোটৰ ID কাৰণে। সেইটো কাৰণে মানে আকৌ মই উলিয়াব লাগিব। গৈ লওঁ দোকানত, সেইখন উলিয়াই আনোঁ। তাৰপিছত মাছ চাছৰ কামত লাগিমহি। বলক দেখুৱাই আছোঁ। আৰু এইপিনে চাওক আমাৰ পাপাই মাৰিবনে? হে তামোল খাই লৈছে। খেৱালি জাল লৈ আহিলে, খেৱালি জাল মাৰিব এতিয়া। এইপিনে চব মাৰিনি দেখিছোঁ নাই কেনেকৈ? হে বিৰাম দোকান গৈছে বিলাহী আনিবলৈ। বিলাহী আনিব পঠিয়াইছোঁ তাক। খানা ইয়াতে খাম ন, সেইটো কাৰণে তাক বিলাহী আনিব পঠিয়াইছোঁ। এইপিনে এটা খেৱালি জাল মাৰিব পুখুৰীটো। ইয়াতে খাম অঁ, ইয়াতে বনাম আৰু নাই এইখিনিতে বনাম। চাওঁ জেগা এইখিনি ধুনীয়া হ'ব। এইখিনি জেগাতে চৌকা পাতি খৰি আছে এইখিনি। এইখিনিতে মাৰকচোন প্ৰথমতে চাওঁ। ফাৰ্ষ্ট টাইম এইখিনিতে মাৰক আজি কেনেকুৱা?
এতিয়া দিবই দে খেৱালি পেলাবই এতিয়া খেৱালি খেৱালি সৰু হ'ল অকণমান ডাঙৰ লাগিছিলে হে এখন ভিজিব লাগিব মানে এবাৰ ন কি আহিছে পুঠি মাছ আহিব চাগে চব মই দেখিছোঁ আহা পুঠি মাছ এটা আহিলে পুঠি মাছ আহিব পুঠি মাছখন পাই গ'লো ন ইমান কষ্ট কৰি থাকিব নালাগে আৰু পুঠি মাছকেইটা বৰশী বাব পৰা যাব কেইটা টিংটো জীয়াই থোৱা এতিয়া টিং নানিলা নেকি বাল্টিং নানিলা নহয় মানুহ এটা গুচি আহিছোঁ ভিডিঅ' বনাই বনাই হ'ব দিয়া আকৌ মাক পাপা ডাঙৰ মাছ লাগিব এইবাৰ সৰু মাছে কাম নহ'ব ডাঙৰ মাছ মাছ ওলাব তাকে চিন্তা কৰিছোঁ কি পাওঁ পাম আৰু মাৰকচোন বাৰু পাপাই জানে দেই খালি পেলাব আমাৰ দ্বাৰা নহ'ব মানুহৰ সৈতে উল্টা খাই পৰিমগৈ নিয়ম খাই পাৰিবনে মাক ডাঙৰ বোলে লাগি গ'ল এটা বাম আছিলে জেগাখন এখন বাম এইখিনি বাম জেগা এই দ ইপিনে মাৰিবগৈ লাগিব বুজিছা পাপা সিটো চাইডে মাৰিলে ওলাব ফিচাৰী মাছ পৰিব এইপিনে এইটো চাইড মাৰি লওক এবাৰ নাই এইখিনি বাম এইখিনি নহ'ব বাৰু হ'ব যিহত পুঠি এটা আহিছে পুঠিটো লৈ থ'ব বাৰু দেখুৱাই আৰু ডাঙৰ মাছ পালে আপোনালোকক কি কৰিবলৈ এবাৰ দেখিছে কেৰাহী চেৰাহী বাচন বৰ্তন দেখাই লৈছে টিং মই কলপাত লৈ লৈছোঁ কলপাত এইবিলাক চব লৈ যাওঁ পুখুৰীলৈ আহক একেলগে যাওঁ আজি খানা তাগৰা খানা খাম একদম বোলা বোলা সেইয়া তাত মানুহ আছে ইটা চিটা লৈ লৈছে বা আজি খাবই মানে পানী চানী লৈ একেবাৰে পিকনিক মিনি পিকনিক এটা খাই দিছোঁ সেয়া খেৱালিজান মাৰিলে পালে নেকি ন মাছ এটা অঁ মানে বেছিকৈ নামাৰিলে মানে দ যে পুখুৰী বহুত দ আছে ন সেইকাৰণে মানে হেৰি হ'ল খেৱালি জালখন তললৈ যোৱা মাত্ৰক মানে মাছখিনি পলাই দিয়ে আৰু যেন তেনে এটা উঠালে বঢ়িয়াকৈ খাব তাৰপৰা ধুনীয়াকৈ এইফালে পুখুৰী পাৰত আহিছোঁ মানে আৰু ধুনীয়াকৈ এইফালে লাগি গৈছে কামত কি কামত কৰিছা চৌকা ন অঁ একদম মজা এইফালে মানুহৰ পৰা ফুল মানুহ সেয়া হা সেই বৰমাৰ ওচৰৰ সেই একদম মজাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক একদম ভাল পাব একদম পুৰা গান চান বজাই কিবা হেৰি কৰে নাচিব লাগিব হয় নাই অঁ আনিবগৈ লাগিব ৰ'বা ধুনীয়াকৈ মানে পূৰা আজি বহুত দিনৰ মূৰত খাম আগতে আপোনালোকে দেখিছিলে শ'ল মাছ নিজৰ পুখুৰীতে ধৰি পেলাই দাদাই ধৰিছিলে ভিডিঅ' এতিয়া আছে যদি চোৱা নাই একদম তলত আছে ভিডিঅ'টো চাই আহিব ইয়াতে মানে ধৰি এইকণ জেগাতে খুৱাইছে আৰু এইকণ জেগা এইখিনিতে বনাই মেলি খুৱাইছিলে এতিয়া এইকণ মানে কাটি দিয়া হ'ল এতিয়া জেগাকণ কমি গ'ল যিহেতু আৰু এইফালে গোটেই মেটেকাবোৰ উঠাই দিয়া হৈছে যিহেতু এতিয়া আমি এইখিনিত খাম হয় একদম মজা তেতিয়াহ'লে চাই থাকোঁ ভিডিঅ'টো মাছ গুচাইছে ডাঙৰ মাছ একেবাৰে এফালে মাছ হৈ গ'ল বহুত আজি দুপিচকৈ খাম কষ্ট আছে কষ্ট আমাৰ ছোৱালীজনীকো লৈ অহা হ'ল একদম মাও আহিলে চব আহি গ'ল একদম মই কাটি কৰি ৰেডি কৰি থৈছোঁ পানী দিয়া ধুই লওঁ ধুই লৈ তাৰপৰা বনাব কৰিবৰ কাৰণে যা যোগাৰ কৰিব লাগে এতিয়া খৰি দুডালমান বিচাৰি ইয়াতে আজি খাওঁ মাথাটো কিমান ডাঙৰ ন কলপাত এখন মই ধুই আছোঁ চলি গ'ল একদম কেৰাহী পাতি দিলোঁ সেইপিনে নিমখ হালধি সানি মাছ পূৰা হেৰি কৰি থৈছোঁ আৰু পিনে একদম জুই এতিয়া মিঠাতেল হাতত লৈ আছোঁ মিঠাতেল ঢালি লওঁ একদম দেখুৱাই আছোঁ আৰু এইপিনে মই একদম কি ক'ব আপুনি দেখিছে মাছৰ মাথাটো সেইখিনি মাছ মানে ভাজি হৈ গ'ল এতিয়া মাথা দুটা ভাজিছোঁ তাৰপৰা এইপিনে একদম ধনিয়া পাত বেয়া আছে ফুলকবি বিলাহী
ৰুটি এখনো আছে, কোনোবাই খাব পেলাই খাব পৰাকৈ আৰু চব বস্তু কাম হৈ গ'ল। আৰু এইপিনে আমাৰ গা ধুই আহি পালেহি মাইনী, গা পা ধুই মানে তাইও আহিছে আৰু অকণমান লাগি কৰি দিবহি। এতিয়া মানে লাগি কৰি থাকোঁ, একেবাৰে খোৱা টাইমত লগ পাই আছোঁ। আৰু এইপিনে পাপাই দাদাই এইপিনে কিবা কিবি বিচাৰি ফুৰিছে, দেউতাই এইপিনে খৰি চৰি কাটি কুটি মানে হেৰি কৰিছে, জুই কাণ লাগিব যিহেতু। এতিয়া মাইনীক পঠিয়াইছোঁ কিবা কিবি কিছুমান আনিবলৈ, আনকগৈ তাৰপৰা ভাত খোৱা টাইমত একদম লগ পাই আছোঁ। এইফালে পৰা ভাত চাত হৈ গ'ল, সেই মাক ভাত দিবলৈ গৈ আছে। একদম এইবোৰ চঞ্জিজুল কৰি খাব লাগিব এতিয়া। এইফালে ভাত বাঢ়ি দিয়া হৈছে দেই। বিপুল এইফালে ভাত বাঢ়ি আছোঁ। অঁ কেনেকুৱা আজি খানাটো? মজা। বেছি সিজিলে ন? অতি বেয়া হোৱা নাই। এয়া আমাৰ খুৰা দেই, চবকে দিয়া। ওচৰলৈ লৈ যোৱাচোন, চৰাইটো ওচৰলৈ লৈ যোৱা না। সেইখন পাপাই হয়, সেইখন তোমাৰ পাপাৰ। এখন মোৰ কমকৈ লৈছোঁ মোৰ। সেইখন আমাৰ পাপাই এইখন পাপাই বেছি ভাত নাখাওঁ বুলি কৈছে। আমাৰ পাপাই বেছি ভাত নাখাওঁ কৈছে দেই। এই এইফালে চবকে দি দিয়া হ'ল, এইফালে পাপা আৰু খুৰাই খাব ল'লেই। কেনেকুৱা হৈছে? তৰকাৰী চব ধুনীয়া। এই মজা। অঁ একেলগতে দেই, এইজন ডাঙৰ এইজন সৰু, হয় নাই? অঁ একদম ধুনীয়া। ইয়াই অঁ 70 মানে ওখৰটো কথা কৈছে দেই। দাদা কেনেকুৱা? মজা। অঁ আহা তুমিয়ে মইহে বাকী আছো এতিয়া। ৰান্ধনীয়ে দেৰিকৈ খায়। অঁ এইফালে আমাৰো বাঢ়ি থোৱা আছে। এই পৰিব লাহেকৈ। একদম ধুনীয়াকৈ ভাত পানী খাই বৈ হৈ গ'ল আৰু চবকে একদম ঘৰে ঘৰে পঠিয়াইছোঁ। আৰু এইপিনে বাচন বৰ্তনখিনি এৰি আছে, আপুনি জুই আছে, এয়া আমি লৈ যাম। দাদা আছে, মই আছোঁ, পাপা আছে, হয় নহয়? একদম ধুনীয়াকৈ লৈ গৈ যাম আৰু ঘৰত গৈ একদম চব ধুই পখালি। আৰু আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো এৰিছোঁ। আজিলৈ বাই বাই। আকৌ নেক্সট ব্লগত লগ পাই আছোঁ।